হাই হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত এয়া চাওকচোন আমলখি। মই আজি আমলখিৰে কি বনাওঁ আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এয়া মই আমলখি লৈছোঁ, শেষলৈকে ভিডিঅ'টো চাই থাকিব। মই আজি আমলখিৰে কি বনাওঁ। আৰু কি জানেনে, আজিকালি কি হৈছে, মানুহৰ ইমানেই ব্যস্ততা বাঢ়িছে, ইমানেই ব্যস্ত, এইবোৰ বস্তু খাবলৈ সময়ে নাপায়। আমি সৰুতে এনেকৈয়ে খাইছিলোঁ, অকণমান অকণমান নিমখ লগাই লগাই এনেকৈয়ে চোবাই থাকোঁ। কিন্তু আজিকালি মানুহ এইবোৰ বস্তু খাবলৈ একেবাৰে সময় নাপায়, কাৰণ মানুহৰ ইমানেই ব্যস্ততা বাঢ়িছে। তো মই আজি এই আমলখিৰে মই কি বনাওঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। মই এতিয়া ইয়াতে মাছ কেইপিচমান মই ভাজি ল'ম। মাছ ভাজি বহাই দিছোঁ। আৰু আজিকালি কি হৈছে, মানুহৰ ব্যস্ততাৰ কাৰণে বজাৰত পোৱা আমলা জুচ, এল'ভেৰা জুচ এইবোৰে আনি মানুহে খায়। কিন্তু সেইবোৰ খালেও তাততো অলপ হ'লেও কিবা কেমিকেল দিয়ে ন, যে 6 মাহ বা এবছৰলৈকে সেইখিনি বস্তু ভালদৰে ৰাখিবৰ কাৰণে। কিন্তু এই আমলখিটো এনেকৈ বনাই ঘৰত যদি আপোনালোকে মাহত দুবাৰো খায়, স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল হয় আৰু খাব লাগে এনেকৈ বনাই পেলাই। আপোনালোকে চাওক মই আজি ভিডিঅ'টো কেনেকৈ আমলখি মই বনাওঁ। এতিয়া মই আমলখিখিনি কুকাৰত বইল কৰি ল'ম। অকণমান পানী দিম, আধা কাপমান পানী দিম, দি মেলি আমলখিখিনি মই বইল কৰি ল'ম। বইল কৰি তাৰপিছত মই বনাম। লগতে মই ইয়াতে নিমখটো দি দিছোঁ। এয়া নিমখ, মই নিমখটো ইয়াতেই দি দিলোঁ। এতিয়া চাওক, এই আমলখিখিনি মই সিজাই ল'লোঁ। এনেদৰে সিজি গৈছে, একদম এয়া গলি গৈছে। তে ইয়াৰ ভিতৰত থকা এই গুটিখিনি মই উলিয়াই ল'ম। গুটিখিনি মই ব্যৱহাৰ নকৰোঁ, মই গুটিখিনি উলিয়াই ল'ম। এয়া ধুনীয়াকৈ সিজাই লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ, একদম পিটিকা কৰি ল'লোঁ। এয়া আৰু এটা কথা, আপোনালোকে সিজাই লোৱা পানীখিনি কিন্তু পেলাই নিদিব। মই একেবাৰে কম পানী লৈছিলোঁ, আধা কাপ পানী লৈছিলোঁ। তো এয়া মোৰ পানী অকণো নাই ইয়াতে, পানীখিনি ইয়াতেই আছে। মই কিন্তু পানীখিনি পেলোৱা নাই, আপোনালোকেও পানীখিনি পেলাই নিদিব। এতিয়া মই বনাব লৈছোঁ। মাছ ভজা তেলতে মই ইয়াতে সৰিয়হ দিম। মই ইয়াতে এয়া সৰিয়হ দিছোঁ। সৰিয়হখিনি মই ঢাকি দিম, অলপ ফুটাই ল'ম। আপোনালোকে যদি সৰিয়হ নাখায় কোনোবাই, তেতিয়াহ'লে পাঁচফোৰণ দিও বনাব পাৰিব। এইদৰে পাঁচফোৰণ অকণমান তেলত ফুটাই ল'ব, লৈ তাৰপিছত বনাব পাৰিব। এতিয়া মই ইয়াতে আমলখিখিনি ঢালি দিম। মই এইখিনি ইয়াতে ঢালি দিলোঁ। ঢালি দি মই এইখিনি মিলাই ল'ম। মই এইদৰে মিলাই দিম। আৰু মই সিজাই লওঁতে যিহেতু নিমখ দিছোঁ, এতিয়া মই ইয়াতে হালধি দিম আৰু অলপ জিৰা গুড়ি দিম। এতিয়া ইয়াতে মই হালধি দিলোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ, অকণমানে দিছোঁ জিৰা গুড়ি। এতিয়া মই ইয়াতে যিহেতু জোল বনাম, মই ইয়াত পানী দিম। চাওক, আপোনালোকৰ মানুহ হিচাপে পানীটো দি ল'ব। ময়ো তেনেকৈ পানীটো দি লৈছোঁ। এতিয়া মই ইয়াতে পানী দিলোঁ। পানী দি মই এতিয়া এইখিনি উতলিবলৈ দিম। এতিয়া এয়া উতলি আহিছে। ইয়াতে আপোনালোকে আলু বইল কৰি একেবাৰে গুড়ি কৰি আলুও দিব পাৰিব, কিন্তু মই আলু নিদিওঁ। মই ইয়াতে পিঠাগুড়ি, মানে এয়া চাউলৰ গুড়ি মই অলপ পানীত মিলাই লৈছোঁ। মই এইখিনি এতিয়া ইয়াতে ঢালি দিলোঁ। আলু ব্যৱহাৰ কৰা নাই। আপোনালোকে আলুও দিব পাৰিব, যদি আলু খাই ভাল পায় আলুও দিব পাৰিব। মই আলু দিয়া নাই। এনেকৈ পিঠাগুড়ি মই গুলি পেলাই অকণমান দি দিলোঁ, 2 চামুচ। এতিয়া ইয়াতে মই ভাজি ৰখা মাছ এপিচ এপিচকৈ দি দিম। এনেকৈ মই মাছখিনি এতিয়া ইয়াতে দি দিম। দি পেলাই অকণমান সময় উতলিলে মোৰ জোল হৈ যাব। মই এনেদৰে ভাজি ৰখা মাছখিনি দি দিলোঁ। আৰু ইমান ধুনীয়া এটা চেণ্ট ওলাই নহয়, কি ক'ম আপোনালোকক, মানে আমলখিৰ। আৰু আপোনালোকে যদি এনেদৰে বনাই কাৰো আগত যদি নকয় যে কি বনালে, কোনো ধৰিবই নোৱাৰিব যে আপোনালোকে কি বনাইছে। খালেও ধৰিব নোৱাৰিব যে কি টেঙা বনাইছে। এনেদৰে বনাই খাই চাবচোন, তেতিয়া গম পাব, বুজি পাব যে ইমানেই সোৱাদ হয়, খাই ইমানেই ভাল লাগে। এয়া মোৰ আমলখি আৰু মাছৰ জোল হৈ গ'ল। মই আপোনালোকক দেখাই আছোঁ। এনেদৰে আমলখি আৰু মাছৰ জোল মই বনালোঁ। ইমান সোৱাদ হয় নহয় খাবলৈ। এনেদৰে মই মাছ আৰু আমলখিৰ জোল বনালোঁ। আজি ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।